কাপোৰ কানি পিন্ধি এনেকৈ প'জ দি ভিডিঅ' কৰা এয়া প্ৰথম দেই। আৰু আচলতে এই ভিডিঅ'টো বনাইছোঁ এটা নিৰ্দিষ্ট মোৰ লক্ষ্য আছে। এই ভিডিঅ'টোত মানে মই মোৰ কৈশোৰ আৰু শৈশৱৰ কেইগৰাকীমান একদম নমস্য ব্যক্তি তেওঁলোকক মই সাঁচি ৰাখিব খুজিছোঁ। সেইকাৰণে এই ভিডিঅ'টো মই প্ৰস্তুত কৰি ৰাখি দিওঁ। ভাবিলোঁ ফেচবুকতে মই আৰু এনেকৈ সাঁচি ৰাখিম বুলি পেলাই, আৰু মন গ'লে চাম, তেওঁলোকক স্মৰণ কৰিম, যিহেতু বহুত স্মৃতি জড়িত হৈ থাকে ন। আৰু শৈশৱৰ যিবিলাক সোণালী স্মৃতি আমাৰ মনত গোটেই জীৱনটো থাকি যাব, আৰু সেইখিনি ভাবি পেলাই বা সেইখিনি মনত পেলাই আমি যিটো ফিউচাৰ লাইফ, সেই লাইফত আগবাঢ়ি যাওঁ। আৰু খুব বেছি ভাল লগা সময়। এতিয়াও মন যায় যে আকৌ যে সেই শিশু অৱস্থাৰ সেই সময়খিনি, সেই স্কুলৰ দিনখিনি, সেই সময়খিনি মানে একদম পাহৰিব নোৱাৰোঁ। সেইখিনি সময়লৈ যেন আকৌ উভতি যাম পাৰিলে, এনেকুৱা নিচিনা লাগে। আৰু ওলাই মেলি আহিলোঁ, কাপোৰযোৰ আপোনালোকক বাৰু আগতেও দেখাইছোঁ। কেনেকুৱা লাগিছে আকৌ কমেণ্ট কৰিব দেই। আৰু এয়া আমাৰ জানমণি আহি গ'ল, ৰেডি হৈ আছিলে তাই ৰেডি হৈ মেলি এয়া ষ্টাইল কৰি আহি আছে। আৰু এয়া ফুল এপাহো লৈ আহিছে বাৰু। আৰু মা আহি গ'ল, দুইজনী ৰেডি হৈ আছে। সিহঁতক লৈ মেলি পেলাই আমি আকৌ ওলালোঁ। এতিয়া গাড়ী গপচ, আৰু ধুনু মামা এতিয়া তোমাক পাত্তাই নিদিয়ে। এতিয়া আৰু মাহীয়েক আৰু আইতাকক পাই গৈছে, আৰু ধুনীয়াকৈ মমাই সেয়া চশমা তচমা পিন্ধি লৈছে, লৈ মেলি একদম আইতাকৰ কোচত আৰু ধুনু মাহীয়েকৰ ছাইডত। তাকতো আৰু মাহীয়েকক পালে একোৱেই নালাগে। আৰু আমি দুইজনে মেচিং পিন্ধিছোঁ দেই। কেনেকুৱা লাগিছে কমেণ্ট কৰিব। সিহঁতৰ ফূৰ্তি চাওক, বৰ ধুনীয়াকৈ ফূৰ্তি কৰি আহি থাকে এনেকৈ ক'বলৈ আহিলে। আৰু মাহীয়েকহঁতক পালে সিহঁতৰ ফূৰ্তি আৰু বাঢ়িহে যায় বাৰু, ভালো লাগে সেইকাৰণে। বিয়াঘৰ আহি পালোঁ, সকলোকে মাত বোল লগাই মেলি আমি খোৱা বোৱা কৰি ল'লোঁ। আৰু বিয়া খাব আহিছোঁ যেতিয়াতো খাবই লাগিব নহয় জানো। আৰু খোৱা বোৱা কৰি লৈ তাৰপিছতহে অলপমান বহিলোঁ। বহি পেলাই কইনা আচলতে মেকআপ কৰি হোৱাই নাছিলে, আৰু জোৰোণ আৰু বিয়া একেদিনাখনে আছিলে, সেইকাৰণে অকণমান লৰালৰি হ'ল। আৰু অকণমান মই কেমেৰা ভিডিঅ' কৰি ৰাখিছিলোঁ। আৰু মমাও বহি আছে, খেলি আছিলে দুয়োটাই বহুত ধুনীয়াকৈ। আৰু এয়া মৌচুমী চকু মোহাৰি আছে, টোপনিয়ে ধৰিছে নেকি নাজানো। আৰু এয়া চাওক, মোৰ জীৱনৰ বিশেষ ব্যক্তি, এয়া কল্পনা বাইদেউ আমাৰ স্কুলৰ হেড টিচাৰ হৈ পেলাই ৰিটায়াৰ কৰিছে, প্ৰধান শিক্ষয়িত্ৰী হৈ। আৰু এয়া হ'ল ৰীণা বাইদেউ আমাৰ ঘৰৰ ওচৰৰে হয়, তেখেতক পায়েই থাকোঁ। কল্পনা বাইদেউক কেতিয়াবা পাওঁ। এতিয়া তেখেত অলপ অসুস্থ, কিন্তু তেখেতৰ ঘৰৰে বিয়া, সেইকাৰণে মোকো নিমন্ত্ৰণ দিছিলে। আৰু বিয়াখনত গৈ পেলাই আচলতে বহুত বেছি ভাল লাগিলে, কিয়নো মানে ইমানখিনি মানুহ মই পালোঁ একেলগে লগ। মোৰ মানে স্কুলৰ দিনৰ সেই বাইদেউসকল বা ছাৰসকল ইমান বেছি মৰমৰ, মানে শ্ৰদ্ধাৰ আৰু মৰমৰ এতিয়াহে অনুভৱ কৰোঁ সঁচাকৈ। তেওঁলোকৰ শাসনৰ মাজত যে কিমান মৰম লুকাই আছিল। এয়া ৰীণা বাইদেউ, তেওঁলোক সকলো ৰিটায়াৰ কৰিলে বাৰু এতিয়া। আৰু এয়া হ'ল হৰেণ ছাৰ, একেবাৰে বাওঁফালে থকাজন। আৰু এয়া হ'ল দিলীপ বৰা ছাৰ, ৰামানুজন একাডেমীৰ স্বত্বাধিকাৰী এতিয়া। খুব বেছি ভাল লাগিলে তেওঁলোকক লগ পাই। ছাৰ বাইদেউসকলৰ যিখিনি আপোনত্ব বা যিখিনি আমাৰ প্ৰতি মৰম, সেই আগৰ দৰে এতিয়াও একেই আছে। এতিয়াও লগ পালে সেই একেই মৰম পাওঁ তেওঁলোকৰ পৰা। খুব বেছি সেইকাৰণে ভাল লাগে। তেওঁলোক সকলোৱে যাতে দীৰ্ঘায়ু হয়, সুস্বাস্থ্য কামনা কৰিলোঁ তেওঁলোকক। আৰু বিয়া খাই আমি ঘৰলৈ উভতি আহিলোঁ। বাই বাই।